12 নম্বৰটো চাবা এখন সমতলত দুটা স্তম্ভ আছে এটা 6 মিটাৰ আৰু এটা 11 মিটাৰ ওখ থিয় হৈ আছে যদি স্তম্ভ দুটাৰ গুৰি দুটাৰ মাজৰ দূৰত্ব 12 মিটাৰ হয় তেন্তে ইহঁতৰ আগ দুটাৰ মাজৰ দূৰত্ব কিমান হ'ব এটা চিত্ৰটো চাবা AB 6 মিটাৰ আৰু CD 11 মিটাৰ তাৰমানে AB এটা খুঁটা আৰু CD এটা খুঁটা তে সিহঁতৰ মাজৰ দূৰত্ব হৈছে এইটো হ'ল AC সিহঁতৰ মাজৰ দূৰত্ব হৈছে 12 মিটাৰ তে চিত্ৰৰ পৰা আমি এটা কথা বুজিব লাগিব যে যদি ACৰ দূৰত্ব 12 মিটাৰ হয় তেনেহ'লে এই BPৰ দূৰত্ব 12 মিটাৰ হ'ব আৰু P বিন্দুটো কি যে P বিন্দুটো হ'ল CDৰ মাজৰ এটা বিন্দু যাতে CP 6 মিটাৰ হয় তাৰ মানে AB যেহেতু 6 মিটাৰ গতিকে CPও 6 মিটাৰ হ'ব আৰু ঠিক তেনেদৰে যদি CP 6 মিটাৰ হয় তেতিয়াহ'লে গোটেই খুঁটাটো যেহেতু 11 মিটাৰ আছে 11 মিটাৰৰ পৰা যদি এইখিনি যদি বিয়োগ দি দিওঁ 6 মিটাৰ তেতিয়াহ'লে আমি DPৰ দৈৰ্ঘ্য কিমান পাম 5 মিটাৰ এতিয়া চিত্ৰত দেখুওৱা ধৰণে আমি DPৰ দূৰত্বটো যদি উলিয়াও CD মাইনাছ CP CD মাইনাছ AB তাৰমানে গোটেই CD ডালৰ পৰা CPটো বিয়োগ কৰি দিলোঁ গতিকে CPৰ মান কিমান হ'ব ABৰ মানৰ সমান সেইকাৰণে CPৰ ঠাইত আমি AB লিখিছোঁ CP সমান AB গতিকে CP যেহেতু ABৰ সমান গতিকে আমি CD মাইনাছ AB লিখিলোঁ CPৰ ঠাইত গতিকে 11 মাইনাছ 6 হ'ব CDৰ মানটো হ'ল 11 আৰু ABৰ মান হ'ল 6 গতিকে আমি DPৰ মান 5 মিটাৰ পালোঁ DPৰ মান 5 মিটাৰ পালোঁ আৰু চিত্ৰত তোমালোকে অনুমান কৰিবই পাৰি যে DPৰ মানটো 5 মিটাৰ হ'ব এতিয়া আকৌ BP ইকুৱেল AC ইকুৱেল 12 মিটাৰ এতিয়া BP ডাল ACৰ সমান AC কিমান আছে 12 মিটাৰ যেহেতু দুটা খুঁটাৰ মাজৰ দূৰত্ব 12 মিটাৰ এতিয়া আমি উলিয়াব লাগে BD গতিকে খুঁটা দুটাৰ মূৰ দুটাৰ দূৰত্ব উলিয়াব লাগে যে AB খুঁটাটোৰ মূৰ হ'ল B আৰু CD খুঁটাটোৰ মূৰ হ'ল D গতিকে আমি BDৰ মান উলিয়াব লাগে এতিয়া BPDৰ P2 হ'ল 90 ডিগ্ৰী এই ত্ৰিভুজটো যদি লওঁ P2 হ'ব 90 ডিগ্ৰী তে P 90 ডিগ্ৰী হ'লে আমি কি কৰিব পাৰিম পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিব পাৰিম গতিকে BD স্কয়াৰ ইকুৱেল BP স্কয়াৰ প্লাছ DP স্কয়াৰ গতিকে এইটো BD স্কয়াৰ ইকুৱেল BP স্কয়াৰ প্লাছ DP স্কয়াৰ গতিকে BPৰ মান দিয়া আছে 12 স্কয়াৰ প্লাছ 5 স্কয়াৰ এইটো হ'ব 169 আকৌ BDৰ মান উলিয়ালে কি হ'ব যেহেতু BD স্কয়াৰৰ মান 169 গতিকে BD হ'ব √169 গতিকে বৰ্গমূল উলিয়ালে কিমান পাম 169 ৰ বৰ্গমূল হ'ল 13 গতিকে স্তম্ভ দুটাৰ আগ দুটাৰ মাজৰ দূৰত্ব হ'ব 13 মিটাৰ তাৰমানে এই দুটাৰ মাজৰ দূৰত্ব 13 মিটাৰ 30 নম্বৰটো চাবা ABC ত্ৰিভুজৰ C কোণ সমকোণ আৰু CA আৰু CB বাহু দুটাত D আৰু E দুটা বিন্দু প্ৰমাণ কৰা যে AE স্কয়াৰ প্লাছ BD স্কয়াৰ ইকুৱেল AB স্কয়াৰ প্লাছ DE স্কয়াৰ চিত্ৰটো হ'ব এনেকুৱা যে ABC ত্ৰিভুজৰ C কোণটো 90 ডিগ্ৰী CA আৰু CB বাহুত D আৰু E দুটা বিন্দু যেটো CA আৰু CB বাহুত D আৰু E দুটা বিন্দু আমি প্ৰমাণ কৰিব লাগে AE স্কয়াৰ প্লাছ BD স্কয়াৰ AE স্কয়াৰ প্লাছ BD স্কয়াৰ সমান AB স্কয়াৰ প্লাছ DE স্কয়াৰ এইটো আমি প্ৰমাণ কৰিব লাগে তে প্ৰথমতে আমি চাম AE স্কয়াৰ কেনেদৰে পাম আৰু BD স্কয়াৰ কেনেকৈ পাম আমি প্ৰথমতে এইটো চাম AE স্কয়াৰ পাম আমি এই AE স্কয়াৰটো পাম আমি ECA ত্ৰিভুজৰ পৰা কাৰণ এইটো ECA ত্ৰিভুজটো হ'ল সমকোণী ত্ৰিভুজ গতিকে এই ডাল হ'ব অতিভুজ বা কৰ্ণ ঠিক তেনেদৰে BD স্কয়াৰ পাম আমি BD স্কয়াৰ পাম BCD ত্ৰিভুজৰ পৰা কাৰণ BCD ত্ৰিভুজত C কোণটো 90 ডিগ্ৰী আৰু BD ডাল কৰ্ণ গতিকে আমি ইয়াতে লিখিছো যে ECA ত্ৰিভুজৰ পৰা AE স্কয়াৰ ইকুৱেল EC স্কয়াৰ প্লাছ CA স্কয়াৰ AE স্কয়াৰ সমান EC স্কয়াৰ প্লাছ CA স্কয়াৰ এইটো পালো আকৌ BCD ত্ৰিভুজৰ পৰা BD স্কয়াৰ সমান BC স্কয়াৰ প্লাছ CD স্কয়াৰ প্লাছ
চি ডি স্কুৱেৰ আৰু দুয়োটাতে আমি 1 আৰু 2 নম্বৰ দিলোঁ পাইথাগোৰাছৰ উপপাদ্য মতে বুলি লিখি দিলোঁ এতিয়া 1 আৰু 2 যদি যোগ কৰোঁ লেফ্ট হেণ্ড ছাইডৰ ফালে লেফ্ট হেণ্ড ছাইড যোগ হ'ব তাৰমানে এ স্কুৱেৰ প্লাছ বি ডি স্কুৱেৰ পাম আৰু ৰাইট হেণ্ড ছাইডৰ ফালে ৰাইট হেণ্ড ছাইডৰখিনি যোগ হ'ব গতিকে ই চি স্কুৱেৰ প্লাছ চি আই স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ প্লাছ চি ডি স্কুৱেৰ এই দুটা যোগ হ'ব এতিয়া এ স্কুৱেৰ প্লাছ বি ডি স্কুৱেৰটো আমি লেফ্ট ছাইডে ছেম ৰাখিলোঁ আমি এইখিনিৰ পৰা আমি এ বি স্কুৱেৰ আৰু ডি স্কুৱেৰ উলিয়াব লাগে তো এইখিনিৰ পৰা আমি এ বি স্কুৱেৰ আৰু ডি স্কুৱেৰ কেনেদৰে উলিয়াম এতিয়া আমি এ বি স্কুৱেৰ পাব লাগিলে চাবা এ বি স্কুৱেৰ যদি পাব লাগে আমাক কি লাগিব যেহেতু চি কোণটো 90 ডিগ্ৰী গোটেই ডাঙৰ ত্ৰিভুজটো যদি লওঁ এ বি স্কুৱেৰ যদি আমাক লাগে এ বি স্কুৱেৰ পাব লাগিলে আমি কি কৰিম এ বি স্কুৱেৰ সমান বি চি স্কুৱেৰ প্লাছ চি এ স্কুৱেৰ এইটো আমাক লাগিব সেইকাৰণে আমি কি লিখিছোঁ ইয়াতে আমি চি এ স্কুৱেৰ আৰু বি চি স্কুৱেৰ আমি একেলগে লিখিছোঁ যাতে এইটোৰ পৰা আমি এ বি স্কুৱেৰটো পাওঁ ঠিক তেনেদৰে ই চি স্কুৱেৰ আৰু চি ডি স্কুৱেৰ আমি বেলেগকৈ লিখিছোঁ যাতে এইটোৰ পৰা আমি ডি স্কুৱেৰটো পাওঁ এতিয়া তোমালোকে চাবা ইয়াতে আমি কি লিখিছোঁ ত্ৰিভুজ বি চি এৰ পৰা তাৰমানে এই গোটেই ত্ৰিভুজটোৰ পৰা বি চি এৰ পৰা আমি ইতিমধ্যে উল্লেখ কৰা মতে এ বি স্কুৱেৰ ইকুৱেল বি চি স্কুৱেৰ প্লাছ চি এ স্কুৱেৰ তাৰমানে এইটো পালোঁ এ বি স্কুৱেৰ ইকুৱেল বি চি স্কুৱেৰ প্লাছ চি এ স্কুৱেৰ ত্ৰিভুজ বি চি এৰ পৰা এইটো পালোঁ আৰু ঠিক তেনেদৰে ওপৰত আমি লিখিছোঁ ই চি ডিৰ পৰা কিমান পাম এই যিটো ই চি ডিৰ পৰা পাম আমি ডি স্কুৱেৰ ইকুৱেল ই চি স্কুৱেৰ প্লাছ চি ডি স্কুৱেৰ গতিকে ই চি ডিৰ পৰা ডি স্কুৱেৰ ইকুৱেল ই চি স্কুৱেৰ প্লাছ চি ডি স্কুৱেৰ গতিকে 4 আৰু 5 পালোঁ এতিয়া তোমালোকে চাবা এতিয়া 3 4 5ৰ পৰা কিমান পাম 3 4 5 তাৰমানে আমাৰ এইফালেতো ছেম থাকিলে এ স্কুৱেৰ প্লাছ বি ডি স্কুৱেৰ ইফালে ছেম থাকিল চি এ স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ মানে কিমান পাম চি এ স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ মানে হ'ল এ বি স্কুৱেৰ এইটো আমি এ বি স্কুৱেৰ লিখিলোঁ তেনেকৈ ই চি স্কুৱেৰ প্লাছ চি ডি স্কুৱেৰ কিমান পাম ই চি স্কুৱেৰ প্লাছ চি ডি স্কুৱেৰ ইকুৱেল ডি স্কুৱেৰ গতিকে ইয়াতে আমি ডি স্কুৱেৰ লিখিলোঁ গতিকে আমি গোটেইকেইটা ত্ৰিভুজ লৈ পেলাই আমি এইখিনি প্ৰমাণ কৰিব পাৰিলোঁ 14 নম্বৰটো চাবা ত্ৰিভুজ এ বি চিৰ এ বিন্দুৰ পৰা বি চিৰ ওপৰত টনা লম্বই বি চিক ডি বিন্দুত এনেদৰে ছেদ কৰে যাতে ডি বি সমান থ্ৰাইছ চি ডি হয় এই চিত্ৰটো মতে ত্ৰিভুজ এ বি চিৰ এ বিন্দুৰ পৰা বি চিলৈ এডাল লম্ব টনা হৈছে যাতে কি হয় এই ডিবিডাল কাৰ সমান থ্ৰাইছ চি ডিৰ সমান তাৰমানে এই চি ডিক 3 গুণ যদি কৰোঁ তেতিয়াহ'লে আমি পাম ডি বি পাম আমি কি প্ৰমাণ কৰিব লাগে টুৱাইছ এ বি স্কুৱেৰ ইকুৱেল টুৱাইছ এ চি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ এতিয়া আমি চিত্ৰটোত চাবা এ বি চি ত্ৰিভুজটো এ ডি লম্ব আৰু চি ডিডাল কিমান হ'ব থ্ৰাইছ চি ডি ইকুৱেল ডি বি আমি এইটো প্ৰমাণ কৰিব লাগে এতিয়া এ চি ডি ত্ৰিভুজৰ পৰা তাৰমানে আমি প্ৰথমতে আমি কি কৰিম এ ডি স্কুৱেৰটো দুটা ত্ৰিভুজৰ পৰা এ ডি স্কুৱেৰৰ মানটো উলিয়াই ল'ম যাতে কাৰণ এ ডি স্কুৱেৰৰ মানটো উলিওৱাৰ পিছত আমি কি কৰিব পাৰিম সেইটো সমান দেখাব পাৰিম এতিয়া চাবা কেনেদৰে কৰিছোঁ প্ৰথমতে এ চি ডি ত্ৰিভুজ লৈছোঁ এ চি ডি ত্ৰিভুজটো 90 ডিগ্ৰী গতিকে এ চি স্কুৱেৰ ইকুৱেল চি ডি স্কুৱেৰ প্লাছ এ ডি স্কুৱেৰ এইটো আমি লিখি লৈছোঁ পাইথাগোৰাছৰ উপপাদ্য মতে আৰু ঠিক তেনেদৰে আমি এ ডি স্কুৱেৰৰ মানটো আমি লিখিছোঁ যে এ ডি স্কুৱেৰ ইকুৱেল টু চি ডি স্কুৱেৰ যিহেতু ইফালে যাব গতিকে মাইনাছ হ'ব গতিকে এ ডি স্কুৱেৰ ইকুৱেল এ চি স্কুৱেৰ মাইনাছ চি ডি স্কুৱেৰ এইটো 1 নম্বৰ দিলোঁ ঠিক তেনেদৰে এইটো ত্ৰিভুজৰ পৰা আমি কি পাম এ বি স্কুৱেৰ ইকুৱেল ডি বি স্কুৱেৰ প্লাছ এ ডি স্কুৱেৰ এইটো পাইথাগোৰাছৰ উপপাদ্য মতে যাৰ কাৰণ এইটো ইফালে ডিটো 90 ডিগ্ৰী গতিকে এইটো আমি লিখিলোঁ ইয়াৰ পৰা আমি এ ডি স্কুৱেৰটো উলিয়াই ল'ম ডি বি স্কুৱেৰটো ইফালে গ'লে মাইনাছ হ'ব গতিকে এ ডি স্কুৱেৰৰ মানটো কিমান হ'ব এ বি স্কুৱেৰ মাইনাছ ডি বি স্কুৱেৰ এই দুটাত আমি কি কৰিলোঁ 1 আৰু 2 নম্বৰ দিলোঁ এতিয়া 1 আৰু 2 নম্বৰৰ পৰা আমি কি পাম যেহেতু এ ডি স্কুৱেৰ মানে ইমান আৰু এ ডি স্কুৱেৰ মানে ইমান গতিকে এই দুটা আমি সমান পালোঁ তাৰ পৰা আমি কি লিখিছোঁ ইয়াতে গতিকে আমি এ চি স্কুৱেৰ মাইনাছ চি ডি স্কুৱেৰ ইকুৱেল এ বি স্কুৱেৰ মাইনাছ ডি বি স্কুৱেৰ সমান লিখিছোঁ এইটো আৰু এইটো আমি সমান লিখিছোঁ তাৰপিছত আমি এইটো ওলটাই দিছোঁ এ বি স্কুৱেৰ মাইনাছ ডি বি স্কুৱেৰ ইকুৱেল এ চি স্কুৱেৰ মাইনাছ চি ডি স্কুৱেৰ এইটো ওলটাই দিছোঁ
আৰু এ বি স্কুৱেৰৰ মানটো আমি এটা চাইডে ৰাখি দিছোঁ, বাকীখিনি আমি এইটো চাইডে ৰাখিছোঁ। এতিয়া ইয়াতে আমি কি লিখিছোঁ, বাকীখিনি আমি চেম লিখিছোঁ। ডি বি স্কুৱেৰৰ ঠাইত আমি থ্ৰাইছ চি ডি হোল স্কুৱেৰ লিখিছোঁ, কাৰণ কি ডি বিৰ মানটো যিহেতু থ্ৰাইছ চি ডি হয়, গতিকে থ্ৰাইছ চি ডি হোল স্কুৱেৰ লিখিছোঁ। আৰু তাতে আমি কি লিখিছোঁ, এ বি স্কুৱেৰ ইকুৱেল 9 চি ডি হোল স্কুৱেৰ, কাৰণ এই থ্ৰাইছ চি ডি হোল স্কুৱেৰটো আমি কিমান পাম, 3 স্কুৱেৰটো 9 পাম, গতিকে 9 চি ডি স্কুৱেৰ প্লাছ এ চি স্কুৱেৰ মাইনাছ চি ডি স্কুৱেৰ থাকিল। আৰু আমি কি কৰিলোঁ, এ বি স্কুৱেৰৰ ফালে এ চি স্কুৱেৰটো লৈ আহিলোঁ, আৰু ৰাইট চাইডে থাকিব 9 চি ডি স্কুৱেৰৰ পৰা চি ডি স্কুৱেৰ বিয়োগ কৰিলে আমাৰ 8 চি ডি স্কুৱেৰ, এইটো ৰাইট চাইডে ৰাখি দিলোঁ। এতিয়া আমাক ইয়াতে চি ডিৰ প্ৰয়োজন নাই, আমাক লাগে বি চি। ইয়াতে কিন্তু আমাৰ বি চিটো পোৱা নাই। এ বি আৰু এ চি আমি ঠিকে পালোঁ প্ৰমাণৰ ক্ষেত্ৰত, কিন্তু ইয়াতে আমি বি চিটো পোৱা নাই, গতিকে আমি চি ডিক বি চি হিচাপত লৈ যাম। গতিকে বি চি মানে কিমান, চি ডি প্লাছ ডি বি। বি চি মানে হ'ল এই গোটেই বি চি মানে হ'ল চি ডি প্লাছ ডি বি। আকৌ চি ডি মানে চি ডি বুলি লিখিছোঁ, আৰু ডি বি মানে কি লিখিছোঁ, থ্ৰাইছ চি ডি লিখিছোঁ, কাৰণ আমাক দিয়া আছিল ডি বিৰ মানটো থ্ৰাইছ চি ডি। গতিকে চি ডি প্লাছ থ্ৰাইছ চি ডি যদি যোগ কৰোঁ কিমান হ'ব, 4 চি ডি পাম। চি ডিৰ মানটো আমি কেনেদৰে লিখিব পাৰিম, চি ডি ইকুৱেল বি চি বাই 4, কাৰণ 4টো যদি ইফালে যায়, লেফ্ট হেণ্ড ছাইডত যদি আমি লৈ যাওঁ, 4টো ইফালে পূৰণ হৈ আছে, লেফ্ট হেণ্ড ছাইডত লৈ গ'লে এইটো কি হ'ব, হৰণ হৈ যাব। গতিকে চি ডি ইকুৱেল কি হ'ব, বি চি বাই 4। তাৰমানে আমি চি ডিৰ মানটো বি চিত প্ৰকাশ কৰিলোঁ, গতিকে চি ডি ইকুৱেল বি চি বাই 4 আমি লিখিব পাৰিম। সেইকাৰণে আমি ইয়াতে লিখিছোঁ চি ডিৰ মান 3ত বহুৱাই পাওঁ। এই 3 নম্বৰ সমীকৰণত চি ডিৰ মানটো আমি বহুৱাই দিলোঁ। তেনে এ বি স্কুৱেৰ মাইনাছ এ চি স্কুৱেৰ ইয়াতে চেম থাকিল, আৰু 8 ইনটু চি ডি স্কুৱেৰৰ ঠাইত আমি কি লিখিম, 8 ইনটু বি চি বাই 4 হোল স্কুৱেৰ। এইখিনি লেফ্ট হেণ্ড ছাইডত চেম থাকিল, 8 ইনটু বি চি স্কুৱেৰ বাই 16 হ'ল, এইখিনি কৰালে। তাৰ 8 আৰু 16 কটা কটি যাব, 2 পাম, 2 পোৱাৰ লগে লগে বি চি স্কুৱেৰ বাই 2 থাকিব, আৰু 2টো যদি কিবা আমি সেইফালে লৈ যাওঁ, তেতিয়া আমি পাম পূৰণ হৈ যাব, 2টো ইফালে লৈ গ'লে, গতিকে টুৱাইজ এ বি স্কুৱেৰ মাইনাছ টুৱাইজ এ চি স্কুৱেৰ, দুয়োটাতে 2টো পূৰণ হৈ যাব সেইফালে নিলে, সমান বি চি স্কুৱেৰ। কিন্তু আমাক প্ৰমাণ কি কৰিব লাগে, টুৱাইজ এ বি স্কুৱেৰ সমান টুৱাইজ এ চি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ। তাৰমানে যদি আমি টুৱাইজ এ বি স্কুৱেৰটো বাওঁফালে অকলে ৰাখি দিওঁ, আৰু এইটো যদি এইফালে লৈ যাওঁ, তেতিয়াহ'লে কি হ'ব, এইটো ইফালে গ'লে প্লাছ হ'ব, গতিকে টুৱাইজ এ বি স্কুৱেৰ ইকুৱেল টুৱাইজ এ চি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ, এইটো প্ৰমাণ হ'ল।